নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো কুশলে আছে আজি মই লৈ আহিছো আপোনালোকৰ মাজলৈ এটি নতুন বিষয় হেতু হৈছে জালুকৰ খেতিৰ বিষয়ে সকলোৱে জানে তথাপি মই আজি লৈ আহিছো আপোনালোকৰ মাজলৈ এগৰাকী বিশেষজ্ঞ আৰু তেখেতে A to Z এই খেতিৰ বিষয়ে ক'ব আপোনালোকে আশা কৰিছো ভিডিঅ'টি সম্পূৰ্ণ চাব তো বলক তেন্তে আজিৰ ভিডিঅ'টিৰ মাজলৈ যাওঁ জালুকৰ খেতিটো কৰিবলৈ মাটি কেনেদৰে প্ৰস্তুত কৰিব লাগিব আৰু কেনেকুৱা ধৰণৰ আমি জাত ল'ব লাগিব হয় হয় আপুনি সবিশেষ কৈ যাওক হয় হয় ধন্যবাদ জালুকৰ খেতিটো আসলতে আমাৰ চিৰ পৰিচিত জেনেৰেলি জালুক খেতি বুলি ক'লে এটা কথাই মনলৈ আহে আমাৰ পানৰ খেতিটো যেনেকুৱা এতিয়া পানৰটো আমাৰ তেনেকে কোনো কমাৰ্চিয়েল খেতি নকৰে আমাৰ অসমৰ এটো একচুয়ালি আমাৰ থলুৱা কৃষি প্ৰণালী যে প্ৰত্যেকৰ ঘৰতে এখন বাৰী থাকে বাৰীত তামোল থাকে নাৰিকল গছ থাকে গতিকে আমাৰ পান গছ যেনেকৈ কৰা হয় পানৰ ডাল আনি পেলাই যেনেকৈ তামোল গছত লগাই দিয়া হয় তেনেদৰে আমাৰ জালুকৰ খেতিটো তেনেকৈ হয় গতিকে প্ৰথমৰ পৰা যদি মই আৰম্ভ কৰো তেতিয়া হলে জালুকটো হৈছে মছলাৰ ৰজা বুলি কোৱা হয় কিং অফ স্পাইচ আৰু সাব গুটেই কিটা মছলাৰ ভিতৰত আমি সাধাৰণতে যেটো খাওঁ আৰু আমি এটা একদম ধৰিলক বাহিৰৰ দামী মছলাৰ কথা নকওঁ আমি যিখিনি খাওঁ সেইকিটাৰ ভিতৰত ধৰিলক আমাৰ জালুকৰ দামটো খুব বেছি হয় গতিকে জালুকক আমাৰ মছলাৰ ৰজা বুলি কোৱা হয় আৰু জালুকৰ অৰিজিন কিন্তু আমাৰ ভাৰত এটো আপোনাৰ ওয়েষ্টাৰ্ণ ঘাটছ আমাৰ পশ্চিমীয়া যেটো অঞ্চল আমাৰ ভাৰতৰ তাৰ পৰাই উৎপত্তি হোৱা বুলি ধৰা হৈছে কিন্তু এটা কথা কওঁ জালুকৰ খেতিটো মছলাৰ ভিতৰত হসাকৈ মই নিজে জড়িত হৈ আছো বৰ্তমান কামৰূপ অঞ্চলত কামৰূপত আপোনাৰ আমাৰ মানে পশ্চিম কামৰূপ আৰু তাতে আপোনাৰ যথেষ্ট জালুকৰ খেতি হয় গতিকে ধৰিলক মই যদি কওঁ বকো ছয়গাঁও এনেবোৰ অঞ্চলত আমাৰ মেঘালয়ৰ অলপমান গাৰো হিলছৰ হেতু পাৰ্টত সেই এৰিয়াটোত আমাৰ যথেষ্ট জালুকৰ খেতি হয় আৰু মই জড়িত হৈ আছো সেই খেতিটোৰ লগত গতিকে মই বিশেষ তেনেকে মানে নকওঁ একদম সাধাৰণভাৱে কম যাতে আমাৰ কৃষক বন্ধুসকলে সহজে বুজি পায় গতিকে জালুকৰ খেতি কৰিব হলে প্ৰথমে আপোনাৰ ঘৰত তামোলৰ এখন বাৰী বা নাৰিকলৰ যদি তেনেকুৱা আপোনাৰ বাৰী আছে তেনেকে কৰিব পাৰে জেনেৰেলি তামোল গছতে কৰা হয় কিয়নো আপোনাৰ ফলটো একে মাটিৰ পৰা গৈ একেবাৰে তামোলৰ গুৰিলৈকে লাগে গতিকে আপুনি এনেকুৱা গছত খেতিটো কৰিব নোৱাৰে যেটো গছত আপুনি হয়তো ফল ছিঙিবৰ বাবে আপোনাৰ অসুবিধা হ'ব গতিকে এই গছডালক এটা সহায়ৰ প্ৰয়োজন গতিকে তামোলৰ গছডাল এই গছডালৰ বাবে সহায়ক হয় তামোল গছত ধুনিয়াকে বগাই যাব পাৰে কথাটো গতিকে আৰু এই খেতিটোৰ পৰা যথেষ্ট উপাৰ্জন আহে গতিকে আমাৰ কৃষক বন্ধুসকলে সচৰাচৰ খেতিৰ কাৰণেই ৰৈ থাকে যে কিমান উপাৰ্জন হ'ব আৰু মই সঁচাকৈ কৈছো জালুকৰ খেতি কৰি আপুনি গোটেই বছৰটো ভাত খাব পাৰিব যদি ভালকে কৰে কথাটো তেনেকুৱা গতিকে জালুকৰ প্ৰথম আহিছো মই জালুকৰ কাৰণে কেনেকুৱা মাটি লাগিব মাটি মানে কি মাটিৰ বিষয়ে বিশেষ গুণাগুণ নকওঁ যাৰ ঘৰত তামোলৰ বাৰী আছে তেওঁ এই খেতিটো কৰিব পাৰে খালি চাব লাগিব যে তামোলৰ ডিসটেন্সটো মানে যদি চাপা লাগি আছে তেতিয়া হলে অলপ অসুবিধা গতিকে অলপ যদি দূৰে ভাল ডিসটেন্সত ভাল তামোলৰ বাৰীখন ধুনিয়া যদি হৈ আছে আপোনাৰ মানে গ্যাপ আছে আমাৰ মানে অসমীয়াত কয় ন ডাকৰ বচন আছিল যে তামোলৰ যদি পাতে যদি লাগি যায় তেতিয়া হলে বোলে তামোল গছ নহয় এটা আমাৰ ডাকৰ বচনত কৈছিলে গতিকে আমাৰ কৃষক বন্ধুসকলৰ যাৰ ঘৰত তেনেকুৱা এখন ভাল তামোলৰ বাৰী আছে তেওঁলোকে এই খেতিটোৰ বিষয়ে ভাবিব পাৰে এতিয়া মই আহিলো জাতৰ বিষয়ে জালুকৰ খেতি আসলতে জাত বুলি ক'লে এতিয়া বহুত কিটা জাত আছে সেইকিটা হয়তো মোৰ মুখত ফুটিও নুঠিব কিয়নো এই শব্দবোৰ যিকিটা জাতৰ নাম আমাৰ মানে দক্ষিণ দিশৰ পৰা আহিছে আৰু মই জনাই দিওঁ কেৰেলা হৈছে আমাৰ সবতকে হাইয়েষ্ট প্ৰডাকচন কৰা এখন ৰাজ্য কেৰেলাতে সৰ্বোচ্চ প্ৰডাকচন হয় সৰ্বোচ্চ উৎপাদন হয় আমাৰ জালুকৰ আৰু 90% মানে ভাৰতৰ আমি যিমান জালুক খাওঁ 90% কেৰেলাই সাপ্লাই দিয়ে তেনেকুৱা আৰু কৰ্ণাটকতো খুব ভাল খেতি হয় জালুকৰ আৰু তাতে আপোনাৰ প্ৰডাকচনটো ভাল হয় গতিকে জাতৰ বুলি যদি কওঁ তেনেকুৱা বহুত জাত থাকে কেৰি মন্দা কোটা নদন এনেকুৱা মানে আৰু বহুত কিটা আছে যিকিটা হয়তো মই অলপ উচ্চাৰণ কৰিবলৈ মোৰ অসুবিধা হ'ব পাৰে বাৰু ভুল হ'ব পাৰে আৰু কেৰালাত যে আপুনি ক'লে হেফালে যে কৰে তাত তামোলৰ খেতিও ভালদৰে হয় ন হেতু তামোল মানে তামোল বুলি আমাৰ মানে কি কেৰালা আৰু অসমৰ জলবায়ুটো প্ৰায় একেই হয় প্ৰায় একেই মানে তাতে অলপ টেম্পাৰেচাৰটো বেছি হয় কিন্তু যদি আমি বৰষুণৰ প্যাটাৰ্নটো চাওঁ কেনেদৰে তাত বৰষুণ হয় আমাৰ অসমত কেনেদৰে হয়
প্ৰায় একেই হয় গতিকে মানে আমি ধুনীয়াকৈ কৰিব পাৰোঁ আৰু কৰি আছে খেতিয়কসকলে যথেষ্ট উৎপাদন পাইছে যথেষ্ট ইনকামো পাইছে কিয়নো এই খেতিটোৰ দাম নকমে আৰু মই জনাওঁ এই বছৰ 2024ত সৰ্বোচ্চ যদি খেতিৰ বিষয়ত যদি মানে এই বছৰত সৰ্বোচ্চ যদি দাম চুৱেগে তে জালুকৰ খেতিয়ে চুব কিয়নো এবাৰ প্ৰডাকশ্যনটো অকণ কম আৰু কি হয় জালুকৰ খেতিটোত কি হয় যিমান আগুৱাই গৈ থাকে প্ৰডাকশ্যনটো সিমান কমি আহি থাকে এডাল জালুকৰ গছে আপোনাক আপুনি যদি ভালকৈ যতন লৈছে 20-30 বছৰলৈকে আপোনাক ফল দিব হয় আপোনাৰ এটা জেনেৰেশ্যনে মানে আপোনাৰ এটা খাই থাকিব পাৰিব আপুনি কৰিলে আপোনাৰ ল'ৰা আপোনাৰ নাতি পুতি দিনলৈকে হয়তো থাকি যাব সেই জালুকডাল যদি ভালকৈ যতন ল'ব পাৰে কথাটো তেনেকুৱা গতিকে প্ৰথম আপুনি কি কৰিব আমাৰ ইয়াতে যিখিনি হয় বিশেষকৈ আমাৰ এই মেঘালয়ৰ সাইডত যিখিনি জালুক হয় তাৰ যদি আপুনি কাটিংছ আনিব পাৰে মানে যেটো মাদাৰ প্লান্ট বুলি কওঁ যেটো বীজ বা বিধান হেতু যদি হেনেকুৱা অঞ্চলৰ পৰা আনিব পাৰে আপোনাৰ কাৰণে ভাল কিয়নো তেওঁলোকে তাতে কৰি আছে তেওঁলোকে জানে যে এডাল গছত এইটো ভেৰাইটি কৰিলে বা এই জাতটো কৰিলে ইমানখিনি প্ৰডাকশ্যন হ'ব গতিকে আমি হেনেকুৱা অঞ্চলৰ পৰা আনিব পাৰোঁ মেঘালয়ৰ পৰা আমি ক্ৰয় কৰিব পাৰোঁ জালুকৰ কাটিংছ বা আমাৰ ভাল নাৰ্সাৰী আছে সেই নাৰ্সাৰীৰ পৰাও আমি ভাল কাটিংছ আনিব পাৰোঁ এতিয়া কাটিংছ আপুনি নিজেও প্ৰস্তুত কৰিব পাৰে যদি আপুনি জানে কেনেকৈ কৰে আৰু যদি নাজানে আপুনি বেলেগৰ পৰা ক্ৰয় কৰিব পাৰে নিজে কৰিব পাৰিলে আপোনাৰ পইচাটো কমকৈ যাব আৰু বেলেগৰ পৰা ক্ৰয় কৰিলে পইচাটো বেছিকৈ যাব এখিনে আপোনাৰ কথাটো খুদিছো পান আমি যেনেকৈ লগাও হয়নে পানটো আমি ঠাইডাল লগাই থলে হৈ যায় তাৰো ইমান যতন ল'ব নাই একেই হয় পানৰ যেনেকৈ আপুনি ডাল এটা আনিলে ৰানিং শ্বুট বুলি যেটো কোৱা হয় সেই ডালটো আনি যেতিয়া আপুনি অকমান প্ৰথমে আমাৰ যেটো খেমেকা ধৰিলক জেনেৰেলি আমাৰ মাহতে কি কৰে কলৰ যেটো পাৰ কলৰ পাৰত অকমান থৈ দিয়ে ধুনীয়াকৈ ময়শ্চাৰটো যাতে পানীটো অকন খাব পাৰে তাৰ পিছত নি পেলাই অকমান শিপা আহিলে গছত ৰুৱেগে তেনেকৈ আৰু এই খেতিটো বিশেষ ইমান যত্ন লোৱাৰ প্ৰয়োজন নাই এই খেতিটোত আপুনি কাটিংছটো আনিলে লগালে অলপমান যতন ললে হৈ যায় এতিয়া কাটিংছ বনাই কেনেকৈ মই হেতু কৈছো মই যে কলো যেনেকৈ পানৰ ডাল আনে আপুনি তেনেকৈ জালুকৰ ডাল আনিব আনি পেলাই আপোনাৰ চাব আপোনাৰ হাতখনত যেটো ধৰে আপোনাৰ হাতৰ তলুৱাত যেটো ধৰে হিমানটো মানৰ তাতকৈ অকমান দিলে আৰু ধৰিলক যদি মই কওঁ মানে আধা ফুট আৰু ধৰিলক 1 ফুটটো আমাৰ ধৰিলক হাতখনত যদি জোখো আমাৰ কিলাকুটিলৈকে আহে তেনেকৈ ধৰিলক আপোনাৰ হাতখনৰ আধা আৰু হিমান মানৰ কাটিলে কাটি পেলাই আপুনি প্ৰথমে কি কৰিলে বজাৰৰ পৰা সৰু যে এই পুলি লগোৱা প্লাষ্টিকটো কলা কালাৰৰ হেতু কিনি আনিলে আনাৰ পিছত আপুনি তাতে এটা মাটিৰ মিশ্ৰণ বনালে মাটিৰ মিশ্ৰণটো কিন্তু ইম্পৰ্টেন্ট তাতে কি দিব আমাৰ জালুকত বিশেষকৈ আমি সাৰ বিশেষ নিদিওঁ গতিকে আমি যাতে এই গছডাল বনাওতে যেতিয়া আমি বীজটো যেতিয়া বনাম তেতিয়া যাতে আমি ভাল পৰিমাণে তাত গোবৰ বা পচন সাৰ বা কেঁচু সাৰটো খুবেই প্ৰয়োজনীয় কেঁচু সাৰটো মানে লাগে এই খেতিটোত গতিকে কেঁচু সাৰ আনিলে ধুনীয়াকৈ মাটিৰ কেঁচু সাৰ গোবৰ এটা অকমান বালিও দিব পাৰে দেই ময়শ্চাৰটো ধৰি ৰাখিবৰ কাৰণে অলপমান পলিথিনটোৰ তলত অলপ বালি অলপ দি ল'লে ধুনীয়াকৈ মিশ্ৰণ কৰিলে কৰি পেলাই পেকেটটোত ভৰালে তাতে আপুনি কাটিংটো সোমোৱাই থৈ দিলে আৰু কাটিংটো আপুনি এবাৰ ট্ৰিটমেণ্টটো কৰাই ল'ব পাৰে ধুনীয়াকৈ ট্ৰিটমেণ্ট মানে কি যদি আপুনি ট্ৰিটমেণ্ট কৰাই লয় তেতিয়াহ'লে গছডাল ভৱিষ্যতে মানে ষ্ট্ৰং হৈ থাকে বেমাৰ ব্যাধিৰ পৰা অলপ দূৰত থাকে আপুনি বৰডক্স মিক্সাৰত অকমান ডুবাই ল'লে বা অকমান ফাংগিসাইড সলিউশনত আপুনি অকমান ডুবাই পেলাই তাৰ পিছত তাক আপুনি প্লাষ্টিকৰ বেগত ভৰাই পেলাই থৈ দিলে নাৰ্সাৰী ঘৰ এটাতো থব পাৰে বা কিন্তু চাহ অঞ্চলত থব জালুকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট যে চাহ আপুনি চাহ গছত দেখিছেনে চাহ গছৰ মাজে মাজে যে দীঘল ডাঙৰ গছবোৰ থাকে চাহ কাৰণে থাকে তেনেকুৱা গছতো আমি জালুক কৰিব পাৰো এতিয়া ধৰক আমি যদি উজনি অসমৰ ফালে যাওঁ আপুনি জোৰহাট বা গোলাঘাট যোৱা বাটত আপুনি দেখিব চাহ বাগানৰ মাজত ডাঙৰ গছত জালুকৰ খেতি হৈ আছে তেনেকেও কৰিব পাৰে গতিকে আপুনি কি কৰিলে প্ৰথমে ট্ৰিটমেণ্টটো কৰাই ল'লে পুলিটো বনালে পুলিটো থৈ দিলে পুলিটো কেতিয়া বনাব পুলিটো ফেব্ৰুৱাৰী মাৰ্চ মাহত বনায় ফেব্ৰুৱাৰী মাৰ্চ মাহত আপুনি পুলিটো বনালে চাহ জেগাত থলে চাহটো খুবেই ইম্পৰ্টেন্ট আৰু সেই পুলিটো আপুনি মে জুন মানত ৰুব পাৰিব যেতিয়া তাত দেখিব পাত আহিবলৈ লৈছে ডালটো অকমান দীঘল হৈছে আপুনি নি পেলাই তামোল গছৰ লগত ৰুই দি পেলাই আপুনি পানী যোগান দিব মে জুন মাহতটো বাৰু বৰষুণ হয় যদি বৰষুণ নহয় কথা এটা কৈছো চাব কি হয় বৰষুণ হলেও এটো চাব যে তললৈকে আহিছে নে নাই যদি ওপৰে গৈছে বৰষুণটো তেতিয়া হলেতো নহব মানে যে জেগাটো ধুনীয়াকৈ ভিজিছে নে নাই মানে তামোল গছৰ আশে-পাশে ধুনীয়াকৈ যাতে ময়শ্চাৰটো হৈছে নে নাই হেতু চাব আৰু এটো চাব যদি তামোল গছডালৰ কাষত পানী জমা হৈ গ'ল পানীটো কেনেকৈ উলিয়াই দিব পাৰি হেতু চাব বেছি পানী হলেও ক্ষতিকাৰক মানে যিকোনো বস্তু অধিক মাত্ৰাত হলে ক্ষতিকাৰক হয় কথাটো তেনেকুৱা গতিকে আপুনি প্ৰথমে কাটিংছটো বনালে এতিয়া ৰুলে ৰোৱাৰ পিছত সি বাহি সি নিজে বাহি গৈ থাকিব এতিয়া বাহা টাইমত আপুনি কি কৰিব পাৰে তাক ধুনীয়াকৈ
ৰছীৰে হয়তো একদম কুমলীয়া অৱস্থাত কি হ'ব পাৰে হয়তো এনেকে হালি যাব পাৰে মানে গছডালত শিপা নোলোৱালৈকে এটো যেহেতু এটা লতা পানৰ যেনেকে ধৰে তামোল গছডালত শিপা ধৰে হেতু নধৰালৈকে আপুনি কি কৰিব পাৰে ৰছী দি কোমল ৰছী দি চাব প্লাষ্টিক ৰছী ব্যৱহাৰ নকৰিব হেদালে কাটি দিব পাৰে ভাইনডাল বেছি মানে টানকেও নিদিব পৰাপক্ষত চাব আমাৰ ইয়াতে কি কৰে ঢকুনা যেটো পাত আছে তামোলৰ যেটো শুকান পাত তাৰ পৰা যে ৰছী উলিয়ায় হেতুৰে ধুনিয়াকে যদি বান্ধি দিয়ে তেতিয়া হলে তো কেবে বহুত ভাল তেনেকুৱা গজিকে আপুনি তেনেকে বান্ধি দিলে তাপা হি বগাই বগাই গৈ থাকিব আৰু ইয়াতে কি হয় আপোনাৰ জালুকৰ অকমান টাইম লাগে 3 বছৰ সময় লাগে প্ৰথম হাৰভেষ্টটো পাওঁতে মানে প্ৰথম ফল পাওঁতে এডাল গছে 3 বছৰ সময় লবই আপোনাৰ পৰা হেতু আপুনি অকন ধৈৰ্য থাকিব লাগিব কথাটোখিনিতে কৈ লওঁ যে জালুকটো আমাৰ কেলে কৰা হয় কমাৰ্চিয়ালি জালুকটো মেইনলি কৰা হয় তাৰ যেটো পাঞ্জেন্সি বুলি কওঁ যেটো জ্বলা জ্বলা যেটো ভাব আৰু জালুকৰ মানে ব্যৱহাৰ অজস্ৰ আছে হয় আৰু শৰীৰৰ কাৰণে ভাল মেডিচিনৰ ক্ষেত্ৰত সহায় হয় আৰু সবতকে ডাঙৰ কথা আপুনি শুনিছেনে নাই আজিকালি সোৱালি মানুহৰ কাৰণে সেলফ ডিফেন্স নিজকে প্ৰটেক্ট কৰিবলৈ পেপাৰ স্প্ৰে ওলাইছে মানে হে জালুকৰ ব্যৱহাৰ হৈ পেলাই এটা স্প্ৰে ওলাই যদি কোনোবাই তেওঁলোকক এটেক কৰিব আহিছে বা কিবা বেলেগ অপকৰ্ম কৰিবলৈ আহে তেই সোৱালি বিলাকে পকেটত হে পেপাৰ স্প্ৰে ৰাখে চকুত মাৰি দিলে ধৰে তো মেইনলি জ্বলা কাৰণে খোৱা হয় আৰু মেইনলি ধৰক আমাৰ যদি লো প্ৰেছাৰ হৈ আছে কাৰোবাৰ জ্বৰ সৰ্দি হৈ আছে তেতিয়াও আমি জালুকৰ চাহ একাপ হওক মাংসত জালুকৰ খুবে ব্যৱহাৰ হয় তেনেকুৱা গতিকে আমাৰ মেইনলি সেই জ্বলা ভাবটোৰ কাৰণে কৰা হয় আৰু কৃষকৰ বন্ধুসকলৰ কাৰণে জনাই থওঁ যে জ্বলা বস্তুনো কি হেতু হল পিপাৰিন বস্তুটো মানে যেটো জালুকৰ মেইন কম্পাউণ্ড হেতু আছে পিপাৰিন তাৰ কাৰণে আমি জালুকৰ খেতি কৰো বা কিয়ে আমাক সহায় কৰে পিপাৰিনে আমাক সহায় কৰে আমাৰ ইয়াত বতৰটো খুবেই ভাল মই অলৰেডি কৈছো বতৰ আমাৰ ভাল মাটি আমাৰ ভাল পানীৰ সুবিধা থাকে টেম্পাৰেচাৰ খুব ধুনিয়া হয় বৰষুণটো কিন্তু খুব লাগে আৰু এটো বতৰৰ ওপৰত ভিত্তি কৰাই খেতি হয় আৰু বৰষুণ দিলে পানী যোগান ধৰিব লাগিব যদি নিদিয়া মই কৈছো যেতিয়া আপুনি ৰুব ৰুৱাৰ পিছতটো আপুনি আমাৰ এতিয়া যেনেকে ঘৰত পান ৰুলে পানী সদায় দিয়ে থাকিব লাগিব পানীটো সদায় দিব আৰু পানী দিয়া এটা নিয়ম আছে আপুনি হয় একদম ৰ'দ নুলাওতে দিব নহয় আপুনি ৰ'দ যেতিয়া বেলি বহিব তাৰ পিছত দিব তাৰ মাজৰ সোৱাদ দিলে কি হ'ব পাৰে বেছি মানে গৰমত মানে উলুটাকে হে এফেক্ট কৰিব পাৰে গছডাল তেনেকুৱা গতিকে স্পেচিং যদি কওঁ খেতিৰ বিষয়ত নকওঁ মই ইমানে কৈছো যে তামোলৰ গছৰ যাৰ পাতে পাতে লাগা নাই তেনেকুৱা গছত আপুনি লগাব পাৰে আপুনি লগাই দিয়াৰ পিছত আপুনি 2 বছৰ 3 বছৰৰ পিছত আপুনি ফল পাব ফল মানে কি আপোনাৰ প্ৰথমে ফুল হ'ব ফুল হোৱাৰ 6 মাহৰ পৰা 8 মাহৰ ভিতৰত আপুনি ফলটো ছিঙিব পাৰিব খুব ধুনিয়া লাগে দেখিবলৈ এনেকে দীঘল দীঘল সেউজীয়া আঙুৰ যেনেকে লাগে তেনেকে ইয়াত কিন্তু একদম ঘেৰ কৰি এটা প্যাটাৰ্ণত খুব ধুনিয়া আমাৰ যেনেকে ৰছী এডাল বটিলে যেনেকুৱা প্যাটাৰ্ণ এটা হয় নহয় তেনেকুৱা এটা প্যাটাৰ্ণত এই জালুকটো হয় আপুনি জালুকটো আনাৰ পিছৰ পৰ্যায়টোহে সবতকে ইম্পৰ্টেন্ট কিছুমানে আমাৰ কি কৰে খেতিয়কসকলে বজাৰৰ কাৰণে আৰু মই কৈ থলো জালুকৰ বজাৰ একদম জুই চাই দাম জালুকৰ বহুত দাম আছে গতিকে আমাৰ খেতিয়কসকলে হেতু ভয় খাব নালাগে আৰু কোনো পেলনিয়াও নহয় আপুনি এবছৰলৈকে জালুক ৰাখি দিব পাৰে নষ্ট নহয় গতিকে এবছৰলৈ আপুনি ৰাখিব পাৰে আপুনি সিঙি আনাৰ পিছত আপুনি কি কৰিব হেখিনি মই কৈ দিম তাৰ আগতে মই কৈ দিও যে আপুনি সাৰ পানী যদি দিব বিচাৰিছে কেনেকুৱা দিব আপুনি মই কলোৱে গছডাল যেতিয়া হৈ আছে প্ৰত্যেক বছৰে আপুনি গোবৰ চপাবই পান গছত যেনেকৈ আমাৰ দিয়ে গোবৰ দিয়ে আপুনি কেঁচু সাৰ দিব আপুনি কল গছৰ যেটো আমাৰ কাগজডালৰ কাটি সৰু সৰুকে আপুনি দিব পাৰে যেটো আপোনাৰ পটাছিয়াম দিব গছডালত পটাছিয়াম দিব আৰু মই কৈছো যদি সাঁ নাই পোৱা সাঁ দিয়াৰ বাবে ব্যৱস্থা কৰি লব আৰু বাৰীত এনেও সাঁ থাকেই আৰু তামোল গছবোৰেটো সাঁ হ'বই আৰু বেমাৰৰ বিষয়ে ইমান নকওঁ মেইনলি এটা বেমাৰ বিশেষকে দেখা যায় যে পাতটো এনেকে হালধীয়া হৈ পেলাই আহে আৰু আহি গা গছডালো হালধীয়া হৈ যায় অলপ গেলিবলৈ ষ্টাৰ্ট কৰে আৰু গছডাল শুকাই আহে তেনে ক্ষেত্ৰত আপুনি কি কৰিব আপুনি বৰ্ডক্স মিক্সাৰ যেটো আমাৰ কৃষক বন্ধুসকলে হয়তো জানেই বৰ্ডক্স মিক্সাৰ আপোনালোকে দিব পাৰে কেঁচু সাৰটো দিবই অৰ্গেনিক মেটাৰ নিউট্ৰিয়েন্টটো দিবই আপুনি কিন্তু বেমাৰৰ কাৰণে আপুনি বৰ্ডক্স মিক্সাৰ ইউজ কৰিব পাৰে পৰাপক্ষত চেষ্টা কৰিব যাতে পেষ্টিসাইড বা এনেকুৱা কেমিকেল যাতে ইউজ নকৰে কিয়নো এটো অলপ সেনসিটিভ কেমিকেল সেনসিটিভ ক্ৰপ মানে আপুনি বেছি যদি কেমিকেল দিয়ে মৰি যাব কথাটো তেনেকুৱা মানে নিজে নিজৰ যতন লয় জালুকে আপুনি বেছি তাত আৰু মাথা লগাব নালাগে পানৰ দৰে পানো যতন লব নালাগে তেনেকুৱা এতিয়া আহিলো মই জালুকৰ একদম শেষ অংশলৈ আৰু যে আপুনি জালুকটো পাৰিলে কেতিয়া পাৰিব যেতিয়া দেখিব ফলটো অলপ টাইট হৈছে অলপ মানে যেতিয়া আপুনি
চুই চাব অকমান টাইট হৈছে আৰু একদম কেশপতীয়া ৰঙৰ ৰংটো যেতিয়া একদম ডাৰ্ক গ্ৰীণ একদম যেটো একদম ডাঠ সেউজীয়া ৰঙৰ যেটো হয় তাৰ পিছত লাহেকে দেখিব অকমানকে ৰঙচুৱা হ'ব ৰঙচুৱা হোৱাৰ পিছত অকমান হালধীয়া হ'ব এটা দুটা যেটো আপোনাৰ মানে এনেকুৱা থাৰি নিচিনা হয় হে থাৰিটোত আমাৰ খেতিয়কসকলে জানে আৰু যেতিয়া থাৰিটোত দেখিব যে অকমান হালধীয়া পৰিছে বা কেটেমান গুটি তাতে ৰঙা ৰঙা নিচিনা আছে তেতিয়া আপুনি হেতু চিঙিব পাৰিব আৰু খুবেই ধুনীয়া এটা গোন্ধ ওলাই জালুকৰ খুব ধুনীয়া এটা মানে আপোনাৰ যদি চৰ্দি তৰ্দি হৈ থাকে সেই গোন্ধটো আপুনি মানে ললে খুব ভাল লাগে এনেকুৱা আৰু তো আপুনি চিঙি আনিলে আনি পেলাই প্ৰথমে কি কৰিব আনিয়ে লগে লগে ট্ৰিটমেন্ট নকৰিব অকমান সা জায়গাত তাক থৈ দিব থৈ দি পেলাই পিছ দিনাখন আপুনি অকমান কুহুমিয়া পানীত অকমান বইল কৰি ল'ব একদম মানে উতলা পানীত দি নিদিব অলপ কুহুমিয়া পানীত বইল কৰি পেলাই ধৰি লওক কেজি কথাই গলো 1 কেজি কেঁচা আপুনি জালুক পালে আপুনি ধুনিয়াকে অলপ কুহুমিয়া পানীত অকমান ডুবাই থলে ডুবাই থৈ 2-3 মিনিট থৈ দিলে থৈ দি পেলাই উলিয়াই আনি ধুনিয়াকে তাক ৰ'দত মেলি দিলে এতিয়া যদি কাৰোবাৰ ওচৰত ড্ৰায়াৰ থাকে মেচিন যিয়ে ড্ৰাই কৰি দিব পাৰে তেতিয়াতো তেওঁলোকে হেতু ব্যৱহাৰ কৰিব নহলে জেনেৰেলি আমাৰ ৰ'দতেই শুকুৱা হয় তো আপুনি ধুনিয়াকে ৰ'দত শুকুৱালে শুকুৱা পিছত সেই থাল ঠেঙুলি বিলাক ধুনিয়াকে সাফা কৰি দিলে এটা সেই সৰু সৰু বল তেনেকুৱা ধুনিয়া হৈ যায় আৰু যদি আপুনি ভাল জাতৰ লগায় খুব ধুনিয়া এটা গোন্ধ আহে আৰু জালুকৰ দামে তেনেকে নিৰ্ধাৰণ কৰা হয় সাইজ মিলিমিটাৰ 4 মিলিমিটাৰ 5 মিলিমিটাৰ 4 মিলিমিটাৰ 5 মিলিমিটাৰ ডাঙৰো থাকে ডাঙৰ জাতৰ দামটো বেছি হয় ডাঙৰ যেটো 5 মিলিমিটাৰ 6 মিলিমিটাৰ হেতৰ দামটো অলপ বেছি হয় আমাৰ জেনেৰেলি বজাৰত যদি চাও তেতিয়া হলে আমাৰ বাহিৰৰ পৰা অলপ বেছিকে আহে এই ধৰক আমাৰ ইন্দোনেছিয়াৰ পৰাই মেইনলি বেছিকে আহে আৰু জালুকটো গতিকে আমাৰ ইয়াতো তেনেকে পোৱা যায় আমাৰ কিন্তু মই এটোৱে কৈছো যে এই খেতিটোত খেতিয়কে মাৰ নাখায় কেতিয়াও কিয়নো আপুনি 1 কেজি জালুকৰ দাম ন্যূনতম 400 টকা ন্যূনতম আপুনি ঘৰত বহি 400 বৰ্তমান তাৰিখত জালুকৰ ৰেট খেতিয়কৰ ঘৰত 550 টকা কিন্তু এটা ভাবিবলগীয়া কথা যাৰ কাৰণে খেতিয়কসকলে কি কৰে সেই ড্ৰাইংলে নাযায়গে এটা দীঘলীয়া প্ৰসেস সদায় ৰদাব লাগিব ঘৰত আকৌ থব লাগিব আকৌ ৰদাব পাৰে নহনি বাৰু ভেকুৰ লাগিব যদিহে আপুনি তাত খেমেকা ভাবত ৰাখে খেমেকা জায়গাত ৰাখে ইনি কিন্তু নালাগে আৰু আমাৰ খেতিয়কসকলে মেইনলি কি কৰে কেঁচাতেই বিকি দিয়ে কেঁচাটো কিন্তু সেই 100 টকা 110 টকা তেনেকুৱা দাম 1 কেজি কিন্তু শুকানটো 400 টকা 500 টকা 600 টকা লৈকেও হয়তো যাব পাৰে তেনেকুৱা গতিকে আমাৰ খেতিয়কসকলে সেই ইমান কষ্ট নকৰে কিছুমানে কিন্তু কিছুমানে কৰে কৰি অলপকে বেছি থাকে এতিয়া যাৰ ঘৰত 100 কেজি শুকান ওলাইছে তেওঁলোকে লাহে লাহে 20 কেজি এনেকে বিকি থাকিব যেতিয়া দাম উঠি থাকিব বিকি থাকিব তেনেকুৱা আৰু মই কৈ থম 5 কেজি কেঁচা জালুকৰ পৰা 1 কেজি শুকান জালুক ওলাই মানে ড্ৰাই হৈ যায় তো শুকান হৈ যায় গতিকে হেতু কাৰণে কি কৰে হেতু কাৰণে দামটো অলমোস্ট মিলি যায়গে কিন্তু শুকানকে কইলে হয়তো অলপ বেছি দাম পোৱা যায় আৰু জালুকটো মেইনলি মই কৈছো জৈৱিক খেতিয়ে হয় পানত জানো আমি সাৰ দিও একো সাৰ নিদিও তথাপি যদি কোনবা খেতিয়কে দিব বিচাৰে তেতিয়া হলে মই কৈ দিও তেওঁলোকে 50 গ্ৰাম নাইট্ৰজেন 50 গ্ৰাম ফসফৰাছ আৰু 150 গ্ৰাম পটাছিয়াম তেওঁলোকে দিব পাৰে এনপিকে যেটো আমাৰ বজাৰত পোৱা যায় পেকেট আজিকালি ৰেডিমেড আহে তাৰ পৰা আনি তেওঁলোকে যদি দিও বুলি ভাবে দিব পাৰে মাটি চপাই দিব লাগে ধুনিয়াকে এটা ভেটি বনাই দিব লাগে তামুলৰ একদম যেটো আমাৰ হিপা অঞ্চলটোত এটা ভেটি বনাই দিব লাগে যাতে গছডালে অলপ ভাল সাপোৰ্ট এটা পায় আৰু ধুনিয়াকে বগাই যায় তামুল গছ একদম ওপৰলৈকে পাৰুতে অলপমান ক্ষতি হয় গছৰ হেতু চাব যাতে গছৰ গা গছত যাতে আপোনাৰ মই দিয়ে পাৰে মেইনলি বা আমাৰ জখলা আছে দীঘল বাহৰ যাতে সেই জখলাই গছডাল নষ্ট নকৰে হেতু ধ্যান দিব লাগে বাকি কলুৱে ইমান বিশেষ যত্ন নাই আপুনি কাটিংস তো আনিলে ফেব্ৰুৱাৰী মাৰ্চ মাহত আপুনি কাটিংস তো বনালে মে জুনত ৰুলে 3 বছৰ মানলৈকে ৰলে তাৰ পিছত আপোনাৰ ফল আৰম্ভ হৈ যাব আৰু প্ৰত্যেক বছৰে আপোনাৰ ফল আহি থাকিব আৰু আপ টু 20 30 40 বছৰলৈকে ভালকে যত্ন ললে এডাল গছে দিব পাৰে এতিয়া মই কৈ দিও এডাল গছৰ পৰা কিমান ওলাব এডাল গছত প্ৰায় 2 পৰা 3 কেজি লৈকে জালুক ওলায় এজোপা গছত 2 পৰা 3 কেজি লৈকে তো আপুনি আপোনাৰ তামুল গছৰ ওপৰত ভিত্তি কৰি আৰু এই খেতিটো চাওক কি হয় আমি এডাল গছতে দুটা প্ৰফিট পাই আছো মানে এক গুলিত দুই শিকাৰ আপুনি জালুকৰ পৰা উৎপাদন হৈ আছে আপোনাৰ তামুলৰ পৰাও উৎপাদন হৈ আছে তামুল আৰু জালুক বিকি পেলাই আপোনাৰ এটা ভাল উপাৰ্জন হৈ আছে বিশেষ ইমান চিন্তা কৰিবলগীয়া বিষয় নহয় এই খেতিটো কৰোঁতে আমাৰ খেতিয়কসকলে সহজতে হোৱা ইমান বেছি যতনৰ প্ৰয়োজন নাই গতিকে তেওঁলোকে কৰি থাকিব পাৰে হিমানে আৰু বাকি যদি কিবা জানিব বিচাৰিছে বিশেষকে ভিতৰুৱা কিবা তেতিয়া হলে মোলে যোগাযোগ কৰিলে হল হয় আপুনি ফোন নম্বৰটো কৈ দিও হয় মোৰ ফোন নম্বৰটো হৈছে 7002561032 মই আকৌ কৈছো 7002561032
আৰু বিশেষকৈ এটো খেতি মানে সহজতে হোৱা কিন্তু ইয়াতে পানী যোগান ধৰিব পানী যোগান লাগিব বৰষুণটো হেতুৱে কলো বতৰৰ ওপৰত ভিত্তি কৰি হেতু কাৰণে চাওক মে জুন মাহতে আমাৰ বৰষুণ বিশেষকৈ হয় কিন্তু যেতিয়া শুকান পৰেগে ডিসেম্বৰ মাহ মানলৈ বা নৱেম্বৰ ডিসেম্বৰ মাহলৈ যদিও ঠাণ্ডা থাকে বা আমাৰ কেতিয়াবা কি হয় এই চত মহিয়া বিশেষকৈ আপুনি ৰুই দিলে আজিৰ তাৰিখত ধৰক মই এই বছৰত ৰুইছো 2024ত তে আপুনি 2025ত তো খৰাং মাৰিবই খৰাং মাৰাৰ টাইমত আপুনি পানী কিন্তু যোগান ধৰি থাকিব আৰু এটা বস্তু চাব লাগিব পানী যোগান ধৰিব কিন্তু পানী অতিমাত্ৰাও পানী দিব নালাগিব অতিমাত্ৰাও পানী দিব নালাগিব পান গছ চাবচোন বানপানী আহিলে যদি অকমান বানপানীটো ডুবি যায় পান গছ মৰি যায় জালুকো তেনেকৈ মৰি যাব গতিকে অলপ ওখ ঠাই য'ত পানী নোসোমায় আমাৰ নগাঁৱতো বহুত অঞ্চলত বানপানী হয় গতিকে চাব যাতে আপোনাৰ বাৰীখনত পানী নোসোমায় যদি আপোনাৰ বাৰীখনত বানপানী হয় তেতিয়া হলে মই অনুগ্ৰহ কৰিছো যে আপুনি জালুকৰ খেতি নকৰিব কাৰণ আপুনি লছ খাব গছ মৰিয়ে যাব পানী সোমালে আৰু এটা কথা এনে শুনিছোহে যদি পানৰ খেতি কৰে জালুকৰ খেতি নহয় জালুকৰ খেতি কৰিলে পানৰ খেতি নহয় এনেকুৱাটো বৰ সত্য নে বাৰু নাই হেনেকুৱা চাওক আমাৰ একচুয়ালি কি কিছুমান অন্ধবিশ্বাস থাকে অন্ধবিশ্বাস তেনেকুৱা কোনো কথা নাই এটো এটা অন্ধবিশ্বাস আপুনি এটা সাইডত পান কৰক এটা সাইডত জালুক কৰক এনেকুৱাটো নহয় দেখিবলৈ একেই বুলি পেলাই বোলে বাই ভনীৰ যেনেকুৱা কাজিয়া তেনেকুৱাটো নহয় বোলে পানে বোলে জালুকক হ'ব নিদিও জালুকে বোলে পানক হ'ব নিদিও তেনেকুৱা কথা নাই তেনেকুৱা নাই এনে মানুহে কয় যে হেতু কাৰণে মানে কিবা হেৰি থাকিব পাৰে পুৰণা দিনত কিছুমান বিশ্বাস আছিল হয়তো তেনেকুৱা যদি কিবা আধ্যাত্মিক দিশত স্পিৰিচুৱেল যদি কিবা তেনেকুৱা কথা থাকে এতিয়া তেনেকে ক'ব গলে আমাৰ এতিয়া বহুত কথা থাকে ঘৰৰ আগফালে এটো হ'ব লাগে পিছফালে এটো হ'ব লাগে উত্তৰ দিশত এটো হ'ব লাগে দক্ষিণ দিশত তেনেকুৱা কথা যদি তেনেকুৱা কিবা আধ্যাত্মিক জ্ঞান আছে হেতু মই অৱগত নহয় কিন্তু সাইন্টিফিক্যালি বৈজ্ঞানিকভাৱে যদি মই কওঁ তেনেহলে এটো এটা অন্ধবিশ্বাস কৰিব পাৰে ন দুইটা খেতি একেলগে কৰিব পাৰে এডাল গছতে আপুনি দিব নোৱাৰে হেতু এডাল গছতে কেতিয়াও নহয় কিন্তু বেলেগ গছত আপুনি বেলেগ ভাৱে কৰিব পাৰে এটা বাৰীখনত আমি তামোলৰ আপুনি বাৰীখনৰ কথা কৈছে এজোপা আমি পান গছ লগালো এজোপা জালুকৰ গছ লগালো এনেকে কৰিব পাৰে হয়নে কোনো অসুবিধা নহয় পাৰে আৰু মই ইম্পৰ্টেন্ট এটা কৈ দিও জালুকৰ গছত কিছুমান পোকে ধৰে পোক আহে মানে পোকৰ কাৰণে আপুনি কি কৰিব বাৰীৰ এইবিলাক জংঘল চাফা কৰি অকমান জাক দিব পাৰে ধোঁৱাটো অলপ জাকটো যদি দি থাকে খুবেই ভাল বাকি মই ভাবো তেনেকুৱা বিশেষ ক'বলগীয়া নাই যদি কিবা ৰৈও গৈছে মোলে ফোন কৰিলে মই এখিনি ক'ব পাৰিম ঠিক আছে আপোনাক ধন্যবাদ জনাইছো আজি আপুনি জালুকৰ খেতিৰ বিষয়ে বহুখিনি কথাই ক'লে আৰু আমাৰ কৃষক বন্ধুসকল নিশ্চয় উপকৃত হ'ব এনেকুৱা ধৰণৰ আলোচনা পুনৰ কেতিয়াবা কৰিম সেই আশাৰে আজি বিদায় লৈছো ধন্যবাদ আজিৰ ভিডিঅ'টি ইমানতে সামৰিছো আশা কৰিছো আপোনালোকে চাই নিশ্চয় ভাল পালে যদি ভাল পালে তেন্তে লাইক কমেন্ট কৰিব আৰু যিসকলে প্ৰথমবাৰ মোৰ চেনেলটি চাইছে তেওঁলোকে যদি পাৰে চেনেলটি সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বিদায় লৈছো পুনৰ লগ পাম তেতিয়ালৈকে সকলো কুশলে থাকক নমস্কাৰ